কিন্তু য'ত সমস্যা হৈছে যিবোৰ ঠাইত যিবোৰ লোকে সমস্যা সৃষ্টি কৰিছে বুলি ভাবিছে কোনোবাই যদি কৰবাত আমি আহ্বান কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে য'ত আজানৰ কাৰণে সমস্যা হৈছে হিন্দু জনবসতিপূৰ্ণ ঠাইত তেওঁলোকে অভিযোগ কৰক তেওঁলোকে নিজৰ নিজৰ ঠাইত অভিযোগ কৰক আৰু চৰকাৰেতো বন্ধ কৰক কাৰণ লাউড স্পীকাৰটো ইছলামৰ কোৰ কম্পনেণ্ট নহয় তেওঁলোকৰ ইছলামৰ ভিতৰৰ বস্তু নহয় তেওঁলোকে নিজৰ ঠাইত এতিয়া মান কাছাৰত য'ত তেওঁলোকে আছে কেৱল তাত তেওঁলোকে বজাওক 10টা বজাওক আমাৰ ক'ব লগা নাই কিন্তু তাৰপিছতো আমি এইটো কথা ক'ম যে প্ৰদূষণৰ ক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত ৰোগীয়াৰ ক্ষেত্ৰত ভাবি চিন্তা কৰি এইবোৰ বন্ধ কৰি পেলাব লাগে যিবোৰ এইবোৰ কম্পনেণ্ট নহয় আৰু তাৰ মূলত এই কথাটো এনেকুৱা যে আমি এখন শান্তশিষ্ট সভ্য সমাজ বিচাৰোঁ আৰু আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰি আজান দিয়া বিষয়টো যিখিনি বক্তব্য ৰাখে সেইখিনিও ভাৰত বিৰোধী ভাৰতীয় সংবিধান বিৰোধী ভাৰতৰ গণতন্ত্ৰ বিৰোধী ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ বিৰোধী ইয়াৰ পিছত কোনোবাই যদি কিবা প্ৰশ্ন কৰে আমি কি তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ যিকোনো মহলে যিকোনো পৰ্যায়ত য'ৰ পৰাই নহওক তেওঁলোকে আমাক যদি প্ৰশ্ন কৰে আমি তেওঁলোকক উত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ এইখিনি কথা কৈছোঁ বাকী মোৰ লগত সোঁফালে আমাৰ সত্যজিৎ দেউৰী আমাৰ সাধাৰণ সম্পাদক কুটুম্ব সুৰক্ষা পৰিষদৰ মই আপোনালোকক চিনাকি কৰি দিছোঁ আৰু মোৰ একেবাৰে বাওঁফালে আমাৰ ডন বিকাশ বৰদলৈ তেখেতে আমাৰ উপাধ্যক্ষ মই তেখেতক আপোনালোকক চিনাকি কৰি দিছোঁ এতিয়া যদি কিবা আপোনালোকৰ বিশেষ প্ৰশ্ন আছে আপোনালোকে সুধিব কিন্তু য'ত সমস্যা হৈছে যিবোৰ ঠাইত যিবোৰ লোকে সমস্যা সৃষ্টি কৰিছে বুলি ভাবিছে কোনোবাই যদি কৰবাত আমি আহ্বান কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে য'ত আজানৰ কাৰণে সমস্যা হৈছে হিন্দু জনবসতিপূৰ্ণ ঠাইত তেওঁলোকে অভিযোগ কৰক তেওঁলোকে নিজৰ নিজৰ ঠাইত অভিযোগ কৰক আৰু চৰকাৰেতো বন্ধ কৰক কাৰণ লাউড স্পীকাৰটো ইছলামৰ কোৰ কম্পনেণ্ট নহয় তেওঁলোকৰ ইছলামৰ ভিতৰৰ বস্তু নহয় তেওঁলোকে নিজৰ ঠাইত এতিয়া মান কাছাৰত য'ত তেওঁলোকে আছে কেৱল তাত তেওঁলোকে বজাওক 10টা বজাওক আমাৰ ক'ব লগা নাই কিন্তু তাৰপিছতো আমি এইটো কথা ক'ম যে প্ৰদূষণৰ ক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত ৰোগীয়াৰ ক্ষেত্ৰত ভাবি চিন্তা কৰি এইবোৰ বন্ধ কৰি পেলাব লাগে যিবোৰ এইবোৰ কম্পনেণ্ট নহয় আৰু তাৰ মূলত এই কথাটো এনেকুৱা যে আমি এখন শান্তশিষ্ট সভ্য সমাজ বিচাৰোঁ আৰু আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰি আজান দিয়া বিষয়টো যিখিনি বক্তব্য ৰাখে সেইখিনিও ভাৰত বিৰোধী ভাৰতীয় সংবিধান বিৰোধী ভাৰতৰ গণতন্ত্ৰ বিৰোধী ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ বিৰোধী ইয়াৰ পিছত কোনোবাই যদি কিবা প্ৰশ্ন কৰে আমি কি তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ যিকোনো মহলে যিকোনো পৰ্যায়ত য'ৰ পৰাই নহওক তেওঁলোকে আমাক যদি প্ৰশ্ন কৰে আমি তেওঁলোকক উত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ এইখিনি কথা কৈছোঁ বাকী মোৰ লগত সোঁফালে আমাৰ সত্যজিৎ দেউৰী আমাৰ সাধাৰণ সম্পাদক কুটুম্ব সুৰক্ষা পৰিষদৰ মই আপোনালোকক চিনাকি কৰি দিছোঁ আৰু মোৰ একেবাৰে বাওঁফালে আমাৰ ডন বিকাশ বৰদলৈ তেখেতে আমাৰ উপাধ্যক্ষ মই তেখেতক আপোনালোকক চিনাকি কৰি দিছোঁ এতিয়া যদি কিবা আপোনালোকৰ বিশেষ প্ৰশ্ন আছে আপোনালোকে সুধিব মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ